শংকৰদেৱক কিন্তু যি গুৰুজনাক এই গুৰুজনাক কিন্তু গুৰু কৰি ৰখা নাই। যেতিয়ালৈকে তেওঁলোকে ক্ষমা নোখোজে কিন্তু আমি অনুষ্ঠান বাতিল কৰিম, প্ৰয়োজন হ'লে আমি হেংদাং তুলি ল'ম। তেওঁলোকে য'তেই অনুষ্ঠান আয়োজন কৰে আমি তাত বাতিল কৰিম। মেডাম মেফিক অপমান কৰাক লৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিৰুদ্ধে মৰাণ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিলে টাইপাৰ কেন্দ্ৰীয় সমিতিয়ে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিৰুদ্ধে হাতত হেংদাং তুলি লোৱাৰ হুংকাৰ টাইপাৰ কাৰ্যকৰী সভাপতি ৰুদ্ৰসাগৰ বুঢ়াগোহাঁইৰ। দিনক দিনে বৃদ্ধি পাইছে টাইপা আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংঘাত। আহোম জনগোষ্ঠীৰ পৰম্পৰাগত মেডাম মেফিক অপমান কৰা কেন্দ্ৰ কৰি আজি টাই আহোম যুৱ পৰিষদ অসম কেন্দ্ৰীয় সভাপতি বিজয় ৰাজকোঁৱৰ আৰু কাৰ্যকৰী সভাপতি ৰুদ্ৰসাগৰ বুঢ়াগোহাঁইৰ নেতৃত্বত টাইপাৰ কেন্দ্ৰীয় মহকুমা আঞ্চলিক সমিতিয়ে সংঘৰ বিৰুদ্ধে মৰাণ আৰক্ষী থানাত পৃথকে 3খনকৈ এজাহাৰ দাখিল কৰে। ইফালে শ্ৰীমন্ত শংকৰদেৱ সংঘই শীঘ্ৰে ক্ষমা নুখুজিলে ক্ৰমাৎ সংঘৰ বিৰুদ্ধে আন্দোলন তীব্ৰতৰ কৰি তোলাৰ হুংকাৰ প্ৰদান কৰিছে। মেডাম মেফি অনুষ্ঠানক অতি পবিত্ৰ আমাৰ টাইসকলৰ অনুষ্ঠান মেডাম মেফি, এই অনুষ্ঠানক শংকৰ সংঘই যি অপবিত্ৰ অসংস্কাৰী বুলি চৰম আচলতে অপমানিত কৰিলে, তাৰ পৰিপ্ৰেক্ষিতত আমি শংকৰ সংঘক বহুদিনৰ পৰাই ক্ষমা খুজিবলৈ দাবী জনাই আহিছিলোঁ। কিন্তু আজিলৈকে তেওঁলোকে প্ৰায় 7-8 দিন 9 দিন এই বিষয়টো উকলি গ'ল, কিন্তু আজিলৈকে তেওঁলোকে ক্ষমা নুখুজিলে। গতিকে আমি বাধ্য হৈ শংকৰ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকা, মুখ্য সম্পাদক কুশল ঠাকুৰীয়া আৰু সেৱা বাহিনীৰ অধিনায়ক সঞ্জীৱ বৰাৰ ওপৰত আজি মৰাণৰ ডিব্ৰুগড় জিলাৰ মৰাণত আমি FIR দাখিল কৰিছোঁ। আৰু তেওঁলোকৰ দুখটো বিশেষকৈ আমি বাৰে বাৰে কৈ আহিছোঁ যে অসমত থকা তেওঁলোকে জাতি জনগোষ্ঠীৰ ৰীতি নীতি পৰম্পৰাক তেওঁলোকে আঘাত সানিছে আৰু এই আঘাত ভাৰতীয় সংবিধানৰ পৰিপন্থী তেওঁলোকে কাম কৰিছে। গতিকে ভাৰতৰ সংবিধানৰ পৰিপন্থী তেওঁলোকে কাম কৰাৰ কাৰণে তেওঁলোকে গুৰুতৰ অপৰাধত আচলতে লিপ্ত হৈছিল বুলি আমি অনুভৱ কৰিছোঁ। গতিকে আমি আশা কৰিছোঁ যিকেইজন ব্যক্তিৰ ওপৰত আমি FIR দাখিল কৰিছোঁ এই ব্যক্তিসকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে আৰু গ্ৰেপ্তাৰ কৰি তেওঁলোকক জেল হাজতলৈ প্ৰেৰণ কৰিবলৈ আমি দাবী কৰিছোঁ। ধন্যবাদ। আজি আমি টাই আহোম যুৱ পৰিষদে ডিব্ৰুগড় জিলা মৰাণ আৰক্ষী থানাত শংকৰ সংঘৰ বিৰুদ্ধে আমি এজাহাৰ দাখিল কৰিছোঁ। এই এজাহাৰ দাখিল কৰা আমাৰ মূলতে হ'ল আমাৰ মেডাম মেফিক তেওঁলোকে অসংস্কাৰী অপবিত্ৰ তেওঁলোকে এনেকুৱা মন্তব্য দি ৰাজহুৱাভাৱে এখন পত্ৰ আমি দেখিবলৈ পাইছিলোঁ। আমি শংকৰ সংঘৰ যিসকল বিষয়ববী আছে আমি তেওঁলোকলৈ প্ৰশ্ন কৰিব বিচাৰিছোঁ। আপোনালোকে কৈছে যে শংকৰ সংঘতে অকল শংকৰদেৱ যেন আছে, সেনেকুৱা এটা তেওঁলোকে কথা ক'বলৈ গৈছে। আমি তেওঁলোকলৈ প্ৰশ্ন কৰিব বিচাৰিছোঁ, আজি শংকৰদেৱৰ সৃষ্টিৰাজিৰ নাম কীৰ্তনখন অকল শংকৰ সংঘৰ নামঘৰতে আছেনে অসমৰ বিভিন্ন প্ৰান্তত থকা জাতীয় জনগোষ্ঠীয় সংগঠনৰ ব্যক্তিসকলৰ ঘৰত আছে? এইটো এটা কিন্তু ডাঙৰ প্ৰশ্ন। আমি দেখিছোঁ যেতিয়াৰ পৰা শংকৰ সংঘৰ সৃষ্টি হ'ল তেওঁলোকে একেটা ঠাইতে এটা নামঘৰ থকাৰ পৰিৱৰ্তে এটা শংকৰ সংঘৰ নামঘৰ সৃষ্টি কৰি সেই সমাজখন ভাগ ভাগ কৰিছে। আমি আৰু দেখিছোঁ শংকৰ সংঘই যি মেডাম মেফিক অপবিত্ৰ সংস্কাৰী বুলি কৈছে, এই কিন্তু মেডাম মেফি এতিয়া নহয়, বহু হাজাৰ বছৰ পুৰণা এটা ধৰ্মীয় অনুষ্ঠান, যিটো আহোম চাওফাসকলে বহু বছৰ আগৰ পৰা দেশত কেতিয়াবা জয় হ'লেও কৰে, দেশৰ অমংগল হ'লেও কৰে, মানৱৰ তেওঁলোকে মানে মানুহৰ যেতিয়া বিপদ আহে মানুহখিনিক শান্তি লভিবৰ কাৰণে এই অনুষ্ঠানটো আয়োজন কৰে। কিন্তু এই অনুষ্ঠানটোক তেওঁলোকে যেনেকৈ তুচ্ছ তাচ্ছিল্য মন্তব্য কৰিছে, কিন্তু টাই আহোম যুৱ পৰিষদ বুলিয়ে নহয় অসমৰ টাই আহোম জনগোষ্ঠীৰ প্ৰত্যেকজন ব্যক্তি কিন্তু ক্ষোভিত হৈ আছে। আমি যোৱাকালি মৰাণত আহোমৰ প্ৰত্যেকটো সংগঠন একত্ৰিত হৈ এখন সংবাদমেলা আয়োজন কৰিছোঁ। আমি আলোচনাত মিলিত হৈছোঁ। যেতিয়া এটা জাতিক অপমান কৰা হয় কিন্তু আমি ভাগ ভাগ হৈ থাকিলেও আমাৰ সংগঠনবোৰ কিন্তু একত্ৰিত হৈছোঁ। আমি কালি সংবাদ মাধ্যমৰ যোগেদি আমি বহুকেইটা প্ৰস্তাৱ অসমবাসী ৰাইজলৈ লগতে শংকৰ সংঘলৈ আমি আগবঢ়াইছোঁ। তেওঁলোকে অনতিপলমে যদি টাই আহোম জনগোষ্ঠীৰ ওচৰত ক্ষমা প্ৰাৰ্থনা নকৰে এই আন্দোলন কিন্তু এটা বৰ বেলেগ এটা বিপৰ্যয়লৈ যাবগৈ। তেতিয়া কিন্তু সম্পূৰ্ণ শংকৰদেৱ সংঘৰ পদাধিকাৰ প্ৰধান সম্পাদক হ'ব। তেওঁলোকৰ যি উচতনিমূলক মন্তব্য এই মন্তব্য কিন্তু অসমখনত শংকৰদেৱক কিন্তু যি গুৰুজনাক এই গুৰুজনাক কিন্তু গুৰু কৰি ৰখা নাই। আমি অনুৰোধ কৰিছোঁ এই গুৰুজনাক আপোনালোকে শান্তিত থাকিবলৈ দিয়ক। যদি আপোনালোকে অশান্তি সৃষ্টি কৰিব বিচাৰিছে গুৰুজনৰ নামক লৈ, কিন্তু আমি শংকৰ সংঘত নথকা প্ৰত্যেকজন ব্যক্তিয়ে কিন্তু শংকৰ সংঘৰ বিৰুদ্ধে গৈ তেওঁলোকে য'তেই অনুষ্ঠান আয়োজন কৰে আমি তাত বাতিল কৰিম। আৰু চৰকাৰকো এটা অনুৰোধ জনাইছোঁ, যেতিয়ালৈকে তেওঁলোকে ক্ষমা নোখোজে কিন্তু আমি অনুষ্ঠান বাতিল কৰিম। প্ৰয়োজন হ'লে আমি হেংদাং তুলি ল'ম। তাৰ বাবে সম্পূৰ্ণভাৱে চৰকাৰ হ'ব আৰু চৰকাৰে এই সংঘটোক বন্ধ কৰিবলৈ আমি দাবী উত্থাপন কৰিছোঁ। মৰাণৰ পৰা দীপু সোণালৰ ৰিপৰ্ট, অসম টুডে।